যোৱা বছৰৰ চিটুৱেশ্যনটো এই বছৰ এডমিশ্যন হৈ গ'ল, এতিয়া চেঞ্জ হৈ যাব। গতিকে যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। এইটো এই বিত্তীয় বৰ্ষত হৈ যাব। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈয়ে গ'ল 1 এপ্ৰিলৰ পৰা, কিন্তু এইকেইদিন আমি ইলেকশ্যনত ব্যস্ত থাকিলোঁ। গতিকে MCCৰ পাছতে এইটো প্ৰচেছ তাৰ যিখিনি ফাইল ৱৰ্ক আমাৰ কৰিব লগা আছিলে সেইখিনি কৰি হৈছে। গতিকে এইটো আমি এই বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰিম। প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া আৰু কণ্টেক্সুৱেল টিচাৰৰ যি ৰেগুলাৰাইজেশ্যন সেইটো আমি এই বিত্তীয় বৰ্ষতে কৰি পেলাম। তেওঁলোকে মেজৰিটিয়ে তেওঁলোকে মানে সন্মতি প্ৰকাশ কৰি তেওঁলোকৰ অপশ্যন দাখিল কৰিছে, আৰু যিসকলে অপশ্যন দিয়া নাই অৰ্থাৎ তেওঁলোকে কণ্টেক্সুৱেল হৈয়ে থাকিব বিচাৰিছে, আমাৰতো তাত আপত্তি নাই। যিসকলে ৰেগুলাৰাইজ হ'ব বিচাৰিছে, ৰেগুলাৰাইজেশ্যনৰ যি নীতি নিয়ম আছে নীতি নিয়ম মতে তেওঁলোকে এইটো মানি লৈছে, অপশ্যনো দিছে, আমাক লাগে, সেইমতে ৰেগুলাৰাইজেশ্যনটো কৰিব চৰকাৰে। মই সংখ্যাটো একজেক্ট ক'ব নোৱাৰিম, কিন্তু মেজৰিটি অফ দ্য টিচাৰ্ছ they have applied for option 1 to get regularized.